নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি মই তোমালোকক আলোচনা কৰি দিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ যিটো তোমালোকৰ অসমীয়া কিতাপ আছিল উন্মেষ, তাত তোমালোকৰ পাঠ নম্বৰ 9, ঠিক আছে, চেপ্টাৰ নম্বৰ 9 টকাত একোটা হাতী, ঠিক আছে। তোমালোকৰ চেপ্টাৰটোৰ নাম হৈছে টকাত একোটা হাতী। মই তোমালোকক আজিৰ ভিডিঅ'ত মই তোমালোকক এইটো চেপ্টাৰৰ ভিতৰত তোমালোকৰ যিবোৰ ভিতৰৰ কুৱেশ্যন আছে আৰু তোমালোকৰ পাঠভিত্তিক কুৱেশ্যনবোৰ মই তোমালোকক একেবাৰে সুন্দৰকৈ সৰুকৈ মই তোমালোকক আলোচনা কৰি দিম। তোমালোকে যদি মোৰ চেনেলটো তোমালোকে প্ৰথমবাৰৰ বাবে হয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। প্ৰথমে তোমালোকক মই কৈছোঁ যে তোমালোকে এই কুৱেশ্যনবোৰ আলোচনা কৰাৰ আগতে তোমালোকে এটা কাম কৰিবা, তোমালোকে প্ৰথমে পঢ়িবা আৰু আবৃত্তি কৰি ল'বা, ঠিক আছে। গোটেই তোমালোকৰ যিবোৰ কবিতা আছে সেই কবিতাখিনি তোমালোকে পঢ়িবা, দুবাৰ তিনিবাৰ তোমালোকে পঢ়িবা, ঠিক আছে। তাৰপিছত তোমালোকে এটা কাম কৰা, তোমালোকে কবিৰ পৰিচয়টো তোমালোকে বাইট কৰিবা। আমাৰ কবি কোন আছিল? গগন চন্দ্ৰ অধিকাৰী। তোমালোকে মনত ৰাখিবা, তোমালোকে কুৱেশ্যন দিব পাৰে যে টকাত একোটা হাতী কবিতাটিৰ কবি কোন আছিল? তোমালোকে লিখিবা যে গগন চন্দ্ৰ অধিকাৰী, ঠিক আছে। জন্ম মৃত্যু চন ইয়াতে দি আছে, তোমালোকে পঢ়িবা। আৰু তোমালোকে ইয়াতে কুৱেশ্যন হ'ব পাৰে দুটা, যে তেওঁ টকাত একোটা হাতী নামৰ পুথিখনৰ বাবে 1982 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্ত সোৱৰণী বঁটা আৰু 1992 খ্ৰীষ্টাব্দত ৰদালিয়ে ৰথ এখন দে পুথিখনৰ বাবে নেশ্যনেল বুক ষ্টাক্সৰ পৰা শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ বঁটা লাভ কৰিছিল, ঠিক আছে। তোমালোকৰ ইয়াতে দুটা কুৱেশ্যন দিব পাৰে, এটা কুৱেশ্যন ইয়াতে তোমালোকে দিবা আৰু এটা কুৱেশ্যন এইফালে আছে। তোমালোকে আমি এটা কুৱেশ্যন কেনেকুৱা ধৰণে দিব মই তোমালোকক কৈছোঁ। কুৱেশ্যনটো এনেকুৱা ধৰণে হ'ব যে গগন চন্দ্ৰ অধিকাৰীয়ে তেখেতৰ এই তোমালোকৰ কবিতাটোৰ নাম দিব যে গগন চন্দ্ৰ অধিকাৰীয়ে টকাত একোটা হাতী নামৰ কবিতাটোৰ কাৰণে কুৱেশ্যনটো কেনেকৈ হ'ব তোমালোকে প্ৰথমে পৰা চোৱা। মই তোমালোকক কৈ দিছোঁ, মোৰ অলপ কওঁতে অলপ মিষ্টেক হৈছে, তোমালোকক মই ভালদৰে কৈ দিছোঁ যে গগন চন্দ্ৰ অধিকাৰী টকাত একোটা হাতী কবিতাটিৰ বাবে কোন দুটা বঁটা লাভ কৰিছে? তোমালোকে বঁটা দুটাৰ নাম মনত ৰাখিবা। এটা হৈছে প্ৰেমধৰ দত্ত সোৱৰণী বঁটা আৰু এটা হৈছে শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ বঁটা। এই দুটা বঁটা তোমালোকে মনত ৰাখিবা। তোমালোকে এই চন দুটা মনত ৰাখিবা। তোমালোকক দিব পাৰে যে প্ৰেমধৰ দত্ত সোৱৰণী বঁটা গগন চন্দ্ৰ অধিকাৰী কিমান চনত লাভ কৰিছিল? তোমালোকে এই চনটো মনত ৰাখিবা আৰু এই চনটো মনত ৰাখিবা যে শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ বঁটা কিমান চনত লাভ কৰিছিল, তোমালোকে মনত ৰাখিবা, ঠিক আছে। আৰু ইয়াতে এটা কুৱেশ্যন হ'ব পাৰে যে 2010 খ্ৰীষ্টাব্দত তেওঁক সাহিত্য অকাডেমীয়ে শিশু সাহিত্য বঁটা প্ৰদান কৰে, তোমালোকে এইটো মনত ৰাখিবা। তোমালোকে ইয়াতে তিনিটা কুৱেশ্যন হ'ব, ঠিক আছে। 2010, 1992 আৰু 1982, ঠিক আছে। 1992, 1982 এই তিনিটাৰ ভিতৰত তোমালোকে এটা কুৱেশ্যন দিবই দিব। তোমালোকে পাঠভিত্তিক কুৱেশ্যনবোৰ চোৱা। এতিয়া কি দিছে যে তোমালোকক মই দেখুৱাই দিছোঁ, পাঠভিত্তিক কুৱেশ্যনবোৰ তোমালোকে চাবা যে কবিতাটিত কি বজাৰৰ কথা কোৱা হৈছে। তোমালোকে ৰিডিং মাৰিলে তোমালোকে পাবা যে কবিতাটিত পূজাৰ বজাৰৰ কথা কোৱা হৈছে। তোমালোকে অপশ্যন নম্বৰ খটো শুদ্ধ বুলি ধৰি ল'বা, ঠিক আছে। কুৱেশ্যন নম্বৰ ছেকেণ্ডটো কি দিছে যে ভাবিছ কি জানি মই বৰ ভোদা, ঠিক আছে। বৰ বুদ্ধি হওক তই কথাষাৰ কোনে কাক কৈছে? বাবুলে ৰতনক কৈছে, ঠিক আছে। তোমালোকে পঢ়িলে পাবা, ৰিডিং মাৰিলে পাবা। তোমালোকক মই কৈ দিছোঁ যে তোমালোকে আবৃত্তি কৰিবা, ঠিক আছে। পঢ়া বা আবৃত্তি তোমালোকে কৰি ল'বা, পঢ়া আৰু আবৃত্তি দুয়োটাই কৰিবা। তোমালোকে পাই যাবা এই দুটা কুৱেশ্যনৰ উত্তৰ, ঠিক আছে। তাৰপিছত তোমালোকৰ ইফালে 2 নম্বৰ কুৱেশ্যনত দিছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাও আহা। ভোদা মানে তোমালোকে জানাই ভোটা বা চোখ নথকা, নিৰ্বোধ। বিশ্বাস মানে তোমালোকে জানাই পতিয়ন বা প্ৰত্যয়। বম মানে পণ বা প্ৰতিজ্ঞা। বাজি মানে বৰাই কোৱা বা ফিতাহী মৰা, ঠিক আছে। কিছুমান ল'ৰা ছোৱালী এনেই মানে অলপ হয় আৰু কয় বেছিকৈ, এইটো হৈছে বাজি বৰাই কোৱা। ভেবালাখ মানে তোমালোকে বিবুদ্ধি হোৱা, ঠিক আছে। আৰু বাকী কুৱেশ্যনবোৰৰ উত্তৰ মই তোমালোকক PDF আকাৰে আলোচনা কৰাই দিম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আৰু তোমালোকৰ ভিতৰৰ কুৱেশ্যন মই তোমালোকক আলোচনা কৰাই দিম শেষত, তোমালোকে ভালদৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, কোনোবাই যদি প্ৰথমবাৰৰ বাবে আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তোমালোকে লাভৰ কাৰণে কৈছোঁ, ঠিক আছে। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। 3 নম্বৰত আমাক কি দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। প্ৰথম কুৱেশ্যন কি দিছে, কবিতাটোত কোনে কথা পাতিছে? কবিতাটোত বাবুল আৰু ৰতনে কথা পাতিছে, ঠিক আছে। খ নম্বৰ কুৱেশ্যনটোৰ পৰা বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে? বাবুলে অনা গৰম খবৰটো ৰতনে বিশ্বাস নকৰিলে কাৰণ টকাত একোটা হাতী পোৱা হ'লে সকলো মানুহে এটা হাতী ল'লেহেঁতেন বুলি তেওঁ ভাবিছে, ঠিক আছে। গ নম্বৰ কুৱেশ্যনটো চোৱা যে ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল? ইয়াতে উত্তৰ দি আছে, তোমালোকে উত্তৰখিনি ইয়াৰ পৰা পঢ়ি ল'বা।
খ নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা যে ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল। ৰতন আৰু বাবুলে হাতী কিনাৰ বাজি মাৰিলে। ঠিক আছে, তোমালোকে এইখিনি লিখিলে হৈ যাব, 1 মাৰ্ক দিলে। আৰু তোমালোকে নম্বৰটো চোৱা যে বাজিত কোনে হাৰিল। বাজিত ৰতনে হাৰিব, কাৰণ তেওঁ বেছিকৈ কৈ দিলে। 6 নম্বৰটো তোমালোকে চোৱা বাবুলে পুতলা হাতীটোৰ কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল। বাবুলে পুতলা হাতীটোৰ কিনাৰ আগলৈকে ৰতনে ভাবি আছিল যে বাবুলে টকাৰে সঁচাকৈয়ে এটা হাতী কিনি আনিব। তাৰপিছত 4 নম্বৰ কুৱেশ্যনবোৰত তোমালোকে চোৱা যে কবিতাকেই ফাঁকি পৰা আৰু উত্তৰ লিখা। 4 নম্বৰ কুৱেশ্যন কিতাপত কি দিছে যে কবিতাকেই ফাঁকি পৰা আৰু উত্তৰ লিখা। কবিতাকে, ঠিক আছে, তাৰমানে তোমালোকে কবিতা ক'ব কৈছে আৰু মানে কবিতাৰ নিচিনাকৈ তোমালোকে পঢ়িব কৈছে আৰু উত্তৰ দিব কৈছে। কি কৈছে যে বাবুলে আনিছে গৰম খবৰ। গৰম খবৰ শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতূহল ভাৱৰ সৃষ্টি কৰে। ঠিক আছে, কবিতাটোত থকা গৰম খবৰটো কি তোমালোকে জানেই যে টকাৰে হাতী কিনিব পাৰি। বাছ এইখিনি লিখিলে তোমালোকে মাৰ্কছ হৈ গ'ল। ঠিক আছে, খ নম্বৰটো চোৱা যে ক'লে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈছে। কবিতাটিত বম শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে। বাছ তোমালোকে এটা শব্দ লিখিবা যে কবিতাটিৰ বম শব্দটোৱে বিশ্বাস নকৰা অৰ্থ প্ৰকাশ কৰিছে। বাছ তোমালোকে উত্তৰ হৈ গ'ল। 5 নম্বৰ কুৱেশ্যনটো চোৱা তলত দিয়া স্তৱক দুটি গদ্য ৰূপত কোৱা আৰু লিখা। ৰতনে ভাবিলে কিনো কয় আইন টকাত একোটা হাতী পোৱা হ'লেচোন সকলো মানুহে ল'লে হৈ এটি এটি। ঠিক আছে, ৰতনে ভাবিলে এইটো এনেকুৱা কথা যদি এটি হাতী একোটা টকাতেই পোৱা যায় তেন্তে সকলো মানুহে একোটা হাতী ল'লেহেঁতেন। ঠিক আছে, তাৰে এখন কি দিছে তোমালোকক খ নম্বৰ কুৱেশ্যন যে তাৰে এখনত কিনিলে বাবুলে এটকাৰে হাতী। ৰতন বপুৰা ভেপা লাগি ৰ'ল কথাৰ পাকত ঘাটি। তোমালোকে কিতাপটো ভালদৰে চাবা, 91 নম্বৰ পেজ, তোমালোকে তাৰ পৰা পঢ়িবা। বাবুলে এটকা খৰচ কৰি এটা হাতী আনিলে। এই কথা শুনি ৰতনে তেওঁৰ কোৱা কথাটোৰ অৰ্থ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিলে। ভাষা অধ্যয়নবোৰ তোমালোকে চোৱা ইম্পৰ্টেণ্ট আছে। কি দিছে যে 6 নম্বৰ কুৱেশ্যনটো কিন্তু বহুতো ইম্পৰ্টেণ্ট দেই ভাষা অধ্যয়নৰ। তোমালোকে পেজ নম্বৰ 92 বাহিৰ কৰিবা যে কবিতাটোত থকা নৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখা। ঠিক আছে, ইয়াতে তোমালোকক দিয়া আছে কেইটামান। না মাৰিবি, নকৰ, না আছিল আদি। তোমালোকে তিনিটা একদম ভালদৰে মনত ৰাখিবা। 3 মাৰ্কছৰ কাৰণে তোমালোকে 3টা বাদ লিখিব দিব পাৰে এক্সামত। ঠিক আছে, কুৱেশ্যন নম্বৰ 7 আছে ৰতন বপুৰা ভেপা লাগি ৰ'ল কথাৰ পাকত ঘাটি। তোমালোকে বাকী কুৱেশ্যনটো পাছত তোমালোকক দিয়াই আছে যে ঘাটি শব্দটোৱে বাক্যভেদে বেলেগ অৰ্থ প্ৰকাশ কৰা। তলৰ বাক্যকেইটালৈ মন কৰা আৰু ঘাটি শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা। প্ৰথম কুৱেশ্যন কি দিছে বেপাৰত ৰমেনৰ 50 টকা ঘাটি হ'ল। এই বাক্যত লোকচান হোৱা অৰ্থ প্ৰকাশ কৰিছে, লোকচান। ঠিক আছে, তাৰপিছত কি দিছে ইয়াতে ছেকেণ্ডত দিছে যে শৰাইঘাটত আহোম সৈন্যই মাটি পাতিছিল। ঠিক আছে, ইয়াতে কি হ'ব ঘাটি পাতিছিল। ঠিক আছে, ঘাটি এই ঘাটি কি বুজাব এই বাক্যত সামৰিক অৱস্থানৰ ঠাই প্ৰকাশ কৰিছে। ঠিক আছে, তাৰপিছত তোমালোকক ইফালে কি দিছে যে একেদৰে পাক শব্দটোৱেও বাক্যভেদে বেলেগ অৰ্থ প্ৰকাশ কৰে। অভিধান চাই শব্দটোৰ অৰ্থবোৰ জানি লোৱা আৰু বাক্যত কি অৰ্থ প্ৰকাশ হয় লিখা। ইয়াতে কি দিছে আমাক, তোমালোকৰ কিতাপত এইটো দিয়া নাই চাগে, তোমালোকে চোৱা এইটো যে মই তোমালোকক আলোচনা কৰাই দিছোঁ। তোমালোকে চোৱা যে চৰাইখনে আকাশত পাক খাই উৰিল। চৰাইখনে কৈছে দেই ইয়াতে। তোমালোকে ইয়াতে কি দিছে যে ইয়াত পাক শব্দটোৱে ঘূৰণীয়া গতিত ফুৰা অৰ্থত ব্যৱহাৰ হৈছে। খ নম্বৰটো কি দিছে যে এই কামটোত বেছি পাক নিদিবা। দুয়োটাতে পাক আছে, ইয়াত কি হ'ব পাকটো এই বাক্যত পাক শব্দটো চালাকি আৰু অপ্ৰয়োজনীয় জটিলতা সৃষ্টি কৰা অৰ্থ প্ৰকাশ কৰিছে। 8 নম্বৰ কুৱেশ্যনটো চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন যে বোৰ্ডখনত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মেঘৰ টুকুৰাটোৰ পৰা বিচাৰি লিখা। ঠিক আছে, চকা দিছে, টেঙৰ দিছে, হিট দিছে, কৃপণ দিছে, বিশ্বাস দিছে, কিনা দিছে। আৰু ইফালে মেঘৰ টুকুৰাত ইফালে কি দিছে অজলা দিছে, ভদা দিছে, খৰচি দিছে, অহিত, বেচা আৰু অবিশ্বাস। তোমালোকক এইবাৰ বিপৰীত শব্দ মিলাব কৈছে। চকা হ'ব অজলা, টেঙৰ ভদা, তোমালোকে জানা হিত অহিত, কৃপণ খৰচি, বিশ্বাস অবিশ্বাস, কিনা বেচা। ঠিক আছে, জ্ঞান সম্বহন তোমালোকক দিছে 9 নম্বৰ কুৱেশ্যন, তোমালোকে নিজে কৰিবা। ঠিক আছে, 9 নম্বৰ কুৱেশ্যনটো তোমালোকে এক্সামত নাই আহে। 10 নম্বৰটো তোমালোকৰ কিতাপতে দি আছে, তোমালোকে ইয়াতে চাবা। 10 নম্বৰটো বহুতেই ইম্পৰ্টেণ্ট। ঠিক আছে, তোমালোকে ইয়াতে চাবা তথাপি। ঠিক আছে, 10 নম্বৰ উদাহৰণ দিছে একেদৰে বাঘ শব্দটোৱে আৰম্ভ হোৱা। তোমালোকে উদাহৰণ দিছে তলত, তোমালোকে চাবা 10 নম্বৰৰ যে একেদৰে বাঘ শব্দটোৱে আৰম্ভ হোৱা শব্দবোৰৰ অৰ্থ অভিধানত চোৱা আৰু লিখা। তোমালোকক ইয়াতে আমি কেইটামান দি দিছোঁ, তোমালোকে চাবা। ঠিক আছে, বাঘঘোৰা, বাঘ নাচ, বাঘ পথাৰ, বাঘ মাৰা,
বাঘ আহিলা, বাঘ ভোগ, বাঘ কাঠ। ঠিক আছে, 11 নম্বৰটো চোৱা। 11 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এনেই তোমালোকক দিছে, তথাপি তোমালোকে চোৱা, কিতাপতে দি আছে। উত্তৰখিনি তোমালোকে চোৱা মুঠতে। এইটো তোমালোকৰ 11 নম্বৰ উত্তৰ, তোমালোকে এইটো চাবা। ঠিক আছে, আৰু 13 নম্বৰ কুৱেশ্যনটো কি দিছে? 12 নম্বৰটো নালাগে আমাক। 13 নম্বৰটো তোমালোকে চাবা যে হাতীৰ বিষয়ে 10টা বাক্য লিখা। মষ্ট ইম্পৰ্টেণ্ট, এইটো কিন্তু তোমালোকৰ আহিব। হাতীৰ বিষয়ে তোমালোকক 10টা বাক্য লিখিব কৈছে, এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে এইটো পঢ়িবা। 10টা বাক্য কৈছে না, তোমালোকে 10টা লিখি দিবা হাতীৰ বিষয়ে। আৰু 14 নম্বৰ সাঁথৰ ভাঙা দিছে যে কলগছ হেন ঠেং তাৰ, টকৌ পাতৰ দৰে কাণ, আছে দুটি দীঘল দাঁত, বাপুৰ জানেনে কি নাম? হাতী। ঠিক আছে, তোমালোকে জানে। তো বাই বাই, টেক কেয়াৰ। আজি আমাৰ ভিডিঅ' এইখিনিয়ে। ভিডিঅ' যদি তোমালোকক ভাল লাগে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা।